আজি মই আপোনালোকক দেখাম যে মই বেছিভাগ মুৰ্গী ক'ত বিক্ৰী কৰি আছোঁ। আচলতে আমি যিকোনো এটা বস্তু পুহিলেই নহ'ব বা এখন ফাৰ্ম কৰিলেই নহ'ব, তাৰ বিকাৰ এটা আমাক সুব্যৱস্থা লাগিব। মই আপোনালোকক কওঁ, আপোনালোকে যিকোনো এটা বস্তু পোহাৰ আগত, এখন ফাৰ্ম কৰাৰ আগত আপোনালোকে ওচৰৰ যিখন বজাৰখনত গৈ অলপ কথা জানি লোৱাটো খুবেই দৰকাৰ, যাতে কোনটো বস্তু তাতে কিমান দামত বিক্ৰী হৈ আছে, তাতে কোনটো বস্তুৰ অভাৱ চলি আছে বা কোনটো বস্তু পালন কৰিলে আপোনালোকৰ তাতে বিক্ৰী কৰিবৰ কাৰণে কোনো অসুবিধা নহয়। তেনেকুৱা কৰিলে আপোনালোকে কোনোদিন ব্যৱসায়ত বিপদৰ সন্মুখীন আপোনালোকে হ'ব নালাগে। আৰু আজি মই আপোনালোকক দেখুৱাম যে মোৰ বন্ধু আদিত্যই 2016 চনৰ পৰা এখন টেবুল লৈ পেলাই এখন দোকান আৰম্ভ কৰিছিলে আৰু আজি সি খুব ধুনীয়াকৈ চাফ চিকুণতাৰে নিজৰ জেগাত এখন দোকান খুলি পেলাই ব্যৱসায় মানে চলাই থাকিবলৈ সক্ষম হৈছে। এই সকলো কথা মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান মই আছোঁ টাউনত, আমাৰ এৰেঙাপাৰ নৰা গাঁৱত। আৰু বৰ্তমান এখন হ'ল আদিত্য দোকান। আদিত্য দোকানত মই আজি অলপ লোকেল মুৰ্গী দিব আহিলোঁ আৰু আপোনালোকক তাৰ দোকানখনো দেখাম বুলি ভাবিছোঁ, চিনাকিও কৰাই দিব বিচাৰিছোঁ। আৰু কোনটো বস্তুৰ কিমান মাৰ্কেটত দাম বা কেনেকুৱা ধৰণৰ ভেলু আছে, সকলো ধৰণৰ আজি তাৰ পৰা জানিব চেষ্টা কৰিম। গতিকে তাৰ দোকানখন হৈ গ'ল, এইটো ৰাস্তা আপোনাৰ এৰেঙাপাৰ চাৰিআলি ফালৰ পৰা আহিলে আপোনালোকে ৰাইট ছাইডত তাৰ দোকানখন আছে। আৰু এইটো ৰাস্তা হৈ গ'ল আপোনাৰ, এইটো হ'ল বেঙেনাখোৱা ৰাস্তা, বেঙেনাখোৱা চাৰিআলি ফালৰ পৰা আহিছে, তেতিয়া আপুনি লেফ্ট ছাইডত তাৰ দোকানখন পাব। আহক মই তাৰ দোকানখন অকণমান আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইফালে কয়লাৰ আছে, ব্ৰইলাৰ আছে, প্লাছ এইখিনি লোকেল মই আনিছিলোঁ বৰ্তমান। আৰু তাৰ লগতে আপুনি ইয়াত পাৰ চৰাইও পাব। আৰু এই দাদাই বৰ্তমান কয়লাৰ লৈ আহিছে। প্ৰথম আপোনাৰ চিনাকিটো জানিব চেষ্টা কৰিম। শুভৰঞ্জন বৰা। আপোনাৰ শুভৰঞ্জন বৰা ন? তো আপুনি কয়লাৰ পালন কৰি আছে? পালন কৰি আছোঁ। কিমান দিনৰ পৰা পালন কৰি আছে? মোৰ এতিয়া 24 বছৰ হ'ল। কয়লাৰ পালন কৰি আছে। কিমান আছে বৰ্তমান? 600 আছে। কেনেকুৱা মাৰ্কেট কেনেকুৱা পাইছে কয়লাৰ? কয়লাৰ মোটামুটি 180কে দি আছোঁ মানে পাৰ কেজি? গতিকে আপোনাৰ কিমান দিনত বিক্ৰী কৰে? এইটো 40-45 দিন 50 দিন। আচ্ছা। আৰু অকল আদিত্য দোকানতে দিয়ে নে বেলেগতো দিয়ে? বেলেগ কাউণ্টাৰত দি থাকে। কাউণ্টাৰত দি থাকে ন? গতিকে পাহাৰ লাইন যায়, হয়, মৰিয়নি চাপ্লাই যায়। আচ্ছা, সেইটো সৰহীয়াকৈ যায় 3 কুইণ্টেল 4 কুইণ্টেল। কয়লাৰটো কিমান দিনত কিমান কেজি ৱেইট আপুনি পাইছে? এইবোৰ 47 দিনত এতিয়া মোটামুটি 1 কেজি 700-800 2 কেজি। 1 কেজি 700-800 আপুনি 47 দিনত পাইছে। আৰু আপুনি বিকাটো 47 দিনৰ পৰা ষ্টাৰ্ট কৰে নে তাৰ আগৰ পৰাই কৰে? 45 দিনৰ মই আৰম্ভ কৰিছোঁ। আচ্ছা, কয়লাৰটো মাৰ্কেটত কিমান ৱেইটৰ পৰা চলে, মানে কেনেকুৱা কাষ্টমাৰ ডিমাণ্ড আছে? 1 কেজি 100, 200, 300, 1.5 কেজি। হয়, তেনেকুৱা ৱেইটৰে মানে ডিমাণ্ডটো আছে। আৰু এইপিনে 3 কেজি 4.5 কেজি ডিমাণ্ড আছে। হয়, ধন্যবাদ। মই বৰ্তমান আদিত্য দোকানৰ ভিতৰত সোমাই গৈছোঁ আৰু আপোনালোকে সোমাই দেখা পাব যে খুব ধুনীয়াকৈ চব টাইলছ লগাই লৈছে, খুব ধুনীয়াকৈ কালাৰ কৰি লৈছে। আৰু এইফালে আদিত্যই এইখিনি ব্ৰইলাৰ কাটিং কৰি আছে। নমস্কাৰ, মোৰ নাম শ্ৰী আদিত্য গগৈ। হয়, কিমান দিনৰ পৰা তুমি এইটো লাইনত আছা? মই 2016 চনৰ পৰাই মানে বেপাৰৰ লগত জড়িত হৈ আছোঁ। হয়, আৰু এখন দোকান এতিয়া বৰ্তমান এইটো জেগাত কিমান দিন হ'ল? মই প্ৰথম অৱস্থাত মানে এখন টেবুল লৈ পেলাই কৰিছিলোঁ। মোৰ বেছি দূৰত নহয়। হয়, তাৰপিছত মানে কিছুমান অসুবিধা হোৱাৰ কাৰণে এই ঠাইডোখৰলৈ আনিবলগীয়া হ'ল দোকানখন। পিছত মই স্থায়ীভাৱে মানে ঠিক ঠাক কৰি ল'লোঁ। হয়, আৰু যথেষ্ট এতিয়া ভালে পাইছোঁ কৰি ইয়াতে। আৰু ইয়াতে খুব চাফ চিকুণকৈ আপুনি কাটিং কৰা চব জেগাতে পাব, কিন্তু ব্ৰইলাৰে হওক লোকেলেই হওক খুব ধুনীয়াকৈ চাফ চিকুণকৈ গোটেই বস্তুখিনি ৰাইজক খুৱাবৰ কাৰণে চেষ্টা কৰি আছে। আৰু এজন ভাইটি আছে যি আমাৰ আদিত্যৰ সহযোগী, মানে কাটোৱাল। তেখেতক মই অকণমান চিনাকিটো জানিব চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম বাবু বৰা। বাবু বৰা, তুমি আদিত্যৰ লগত কিমান দিনৰ পৰা আছা? মই 2 বছৰৰ পৰা আছোঁ। হয়, আচ্ছা। এনেধৰণে আদিত্যই খুব ধুনীয়াকৈ দোকান এখন চলাই আছে। আদিত্য, মই আৰু এটা কথা জানিব চেষ্টা কৰিম যে মাৰ্কেটত কোনটো বস্তুৰ বেছি ডিমাণ্ড আছে, মানে লোকেল ধৰা তুমি কয়লাৰ? সময় লৈ লৈ কি হয়, আপোনাৰ লোকেলো যথেষ্ট মানে চাহিদা আছে, নোহোৱা নহয়। হয়, আৰু সেই অনুপাতে লোকেলৰ চাহিদাবোৰ পূৰণ কৰিব পৰা নাই। আচ্ছা। আৰু মানে চাহিদাসমূহ পূৰণ কৰিবৰ কাৰণে আৰু সেই অনুপাতে মানে কাম কৰিব লাগিব। হয়, আৰু ব্ৰইলাৰ বজাৰখন অন্য এটা ঠিক আছে, যিহেতু ব্ৰইলাৰসমূহ ফাষ্টফুডতো ব্যৱহাৰ কৰা হয়। হয়, সেইটো কাৰণে ব্ৰইলাৰ চাহিদাটো অলপ যথেষ্টই আছে, মানে তাৰ পৰিমাণটো বেছি পোৱা যায়। হয়, আৰু বাকী হাঁহ পাৰ মানে কম নহয়, চবেই আছে, খালি সময় লৈ লৈ সকলো বস্তু মানে অন্যান্য থাকে। আদিত্য, তোমাৰ দোকানত বৰ্তমান কি মানে বস্তু পোৱা যায়? বৰ্তমান ৰাজহাঁহ, পাতিহাঁহ, ব্ৰইলাৰ, কয়লাৰ, লোকেল। আচ্ছা, পাৰলৈকে, পাৰ চৰাইলৈকে। হয়, সকলো ধৰণৰ বস্তু পাব। আৰু ইয়াত আহিলে আপোনালোকে খুব চাফ চিকুণতাৰে
মানে মাংসখিনি খাব পাৰিব আৰু অৰ্ডাৰো লোৱা হয় ন আদিত্য যিকোনো বিয়া নগৰাঞ্চলত মানে সেই সুবিধাটো দিছোঁ যিহেতু অলপ দূৰ যাবলৈ অকণ অসুবিধাও হয় প্ৰায় 2-3 কিলোমিটাৰ ভিতৰত আমি ঘৰতো যোগান ধৰাৰ ব্যৱস্থা কৰা আচ্ছা হোম ডেলিভাৰী চিষ্টেম আছে তাৰ কাৰণে চাৰ্জ বেছিকৈ কিবা আছে নেকি চাৰ্জ বেছি ধৰক বৰ অলপ দূৰ হৈ গ'লে আমি পইচা 20 টকা লওঁ আচ্ছা কিন্তু 1 কিলোমিটাৰ ভিতৰত হ'লে সেই পইচাটো মানে আদায় কৰা নহয় বন্ধুসকল মই এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ আদিত্যই যিহেতু এইটো কামৰ লগত জড়িত হৈ আছে কাটিং চেণ্টাৰ আৰু আপোনালোকে আমি গাঁৱত কিছুমান যিটো ফাৰ্মিং কৰি আছোঁ সেই ফাৰ্মিঙৰ কাৰণে ধৰি লওক আপোনাৰ বিকিবৰ কাৰণে এটা আমাৰ ভাল জেগা নোপোৱাৰ কাৰণেও বহুতৰে কিন্তু এইটো ব্যৱসায়ৰ লগত মানে ফাৰ্মিং এৰিব লগা হয় আদিত্যই এটা মানে আমাৰ যিখিনি মানুহ ফাৰ্মিং কৰা লোক হয় যদি কিবা বিকিব লগা আছে তেতিয়াহ'লে আদিত্যৰ লগত যদি আপোনালোকে যোগাযোগ কৰে তাৰ দোকানত যিটো ডেইলি বস্তু চেল হৈ থাকে গতিকে বেলেগ বেলেগ বেপাৰী আহি পেলাই তাৰ দোকানত দি থাকে যদি আপোনালোকেও তেনেকুৱা ধৰণৰ দিব বিচাৰে তেতিয়াহ'লে আদিত্যৰ লগত যোগাযোগ কৰিব পাৰে নে আদিত্য নিশ্চয় নিশ্চয় হয় মই এড্ৰেছটো আপোনালোকক কৈ দিছোঁ যিটো আমাৰ এৰেঙাপাৰ চাৰিআলিৰ পৰা নৰা গাঁও এৰেঙাপাৰ চাৰিআলিৰ ফালৰ পৰা যিটো আহিলে আপুনি ৰাইট চাইডে তাৰ দোকানখন পাব আৰু বেঙেনাখোৱা চাইডৰ পৰা আহিলে লেফ্ট চাইডে তাৰ দোকানখন পাব গতিকে আদিত্যৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে তেনেকুৱা ধৰণৰ পাৰ চৰাইলৈকে দিব পাৰিব নে পাৰ চৰাই যোৰা কেইটকা লৈ আছা তুমি বৰ্তমান বজাৰ লৈ আচলতে মানে কেতিয়াবা বজাৰ নাটনি হ'লে অলপ দামত ল'বলগীয়া হয় আচ্ছা আৰু কেতিয়াবা বজাৰ যদি খুব বেয়া চলে তেতিয়া এটা নিৰ্দিষ্ট দাম থাকে আমি 240 250 60 তেনেকৈ লোৱা হয় যদি খুব ভাল বজাৰ হয় তেতিয়া 280 টকা লোৱা হয় গতিকে মই আৰু এটা দেখুৱাব বিচাৰোঁ আদিত্য যিটো অকল মাংসৰ উপৰিও আৰু এখন তাৰ দোকান লগতে লাগি আছে গতিকে সেইখন দোকানো সি পৰিচালনা কৰি আছে লাইনৰ দোকানখনৰ লগত তুমি মানে ইলেক্ট্ৰিকেলৰ লগত কিমান দিনৰ পৰা জড়িত 2017 চনৰ পৰা আচ্ছা প্ৰথম অৱস্থাত এইখনেই আৰম্ভণি কৰিছিলোঁ তাৰপৰা দেখিলোঁ মানে এইটো ব্যৱসায়ৰ লগত মই আৰু এটা ব্যৱসায় চলাইছোঁ যিহেতু কিছুমান মানে এটা সময় ধৰক মই কৰিব নোৱাৰিও হ'ব পাৰোঁ মানে যিহেতু এইখিনি বেপাৰৰ লগত মানুহ অলপ বেছি জড়িত হৈ যায় আজিৰ দিনত আপুনি মানুহ নহ'লে কাম কৰিলে অকণ কঠিন হয় কিছুমান বস্তু ধৰক যদি মই কৰিব নোৱাৰা অৱস্থাত হ'লে কি কৰিম মই সেইটো অনুপাতেই মানে ইলেক্ট্ৰিক ব্যৱহাৰ আৰম্ভণি কৰিছোঁ আচ্ছা গতিকে বেকত আপোনাৰ যদি কিবা ইলেক্ট্ৰিকৰ মানে লাইনৰ কিবা যদি বস্তু দৰকাৰ হয় তেতিয়াহ'লে তাতো ইয়াত আহিলেও আদিত্যৰ লগত যোগাযোগ কৰিলে সেইখিনিও আপুনি কৰিব পাৰিব যিহেতু আমি ইলেক্ট্ৰিকেল সামগ্ৰী বিক্ৰী কৰাৰ লগতে আমাৰ ৱাৰিঙৰো ভাল মানে মিস্ত্ৰী আছে আমি সেই মিস্ত্ৰীসমূহকো যোগান ধৰোঁ আৰু আমাৰ ঘৰসমূহ ৱাৰিং মানে ব্যৱস্থা কৰি দিব পাৰোঁ আচ্ছা মই তোমাৰ নাম্বাৰটো অকণমান স্ক্ৰীণত মই দি দিব পাৰিম ঠিক আছে গতিকে মই আদিত্যৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ আপোনালোকে তাৰ লগত যোগাযোগ কৰি ল'ব পাৰিব যদি কিবা দৰকাৰ হয় বৰ্তমান মই লাইনৰ যিখন দোকান আদিত্য বিশেষকৈ ব্যস্ত হৈ আছে মই অকণমান দেখাব চেষ্টা কৰিম এইখনে তাৰ দোকান সকলো ধৰণৰ বস্তু ইয়াতে পোৱা যায় তো বন্ধুসকল আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব বৰ্তমান মই ঘৰলৈ আহি আছোঁ এয়া ৰাস্তাটো খুব বেয়া আৰু বতৰটো আজি খুব বেয়া আছিলে গতিকে আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোত যদি নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল